Hello everyone, welcome back to GK Online অসম। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে ৱাংগালা উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি গাৰো। ৱাংগালা হৈছে এক ধৰণৰ কৃষিভিত্তিক উৎসৱ। এই উৎসৱ মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰোসকলে পালন কৰে। ৱাংগালা উৎসৱ সাধাৰণতে ছেপ্টেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে উদযাপিত হয়। লাৱনী কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? মহাৰাষ্ট্ৰ, উৰিষ্যা, অসম, বিহাৰ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ মহাৰাষ্ট্ৰ। লাৱনী মহাৰাষ্ট্ৰৰ পৰম্পৰাগত নৃত্য। ওডিচী নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? বিহাৰ, উৰিষ্যা, অসম, ঝাৰখণ্ড। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি উৰিষ্যা। জহং উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? কাৰ্বি, মিচিং, ৰাভা, তিৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ কাৰ্বি। ভৈয়ামৰ কাৰ্বিসকলে দেহাল পূজা বা জহং পূজা পালন কৰে। পৰাগ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? ৰাভা, দেউৰী, মিচিং, গাৰো। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি মিচিং। পৰাগ মিচিং জনগোষ্ঠীসকলৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক উৎসৱ। এই উৎসৱ 5 দিন জুৰি উদযাপন কৰা হয়। সাধাৰণতে খেতি চপোৱাৰ পিছত এই উৎসৱ পতা হয়। কথাকলি নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, কেৰেলা, গোৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কেৰেলা। কথাকলি নৃত্য কেৰেলা ৰাজ্যৰ লগত জড়িত। কথক নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ প্ৰদেশ, বিহাৰ, কেৰেলা, পশ্চিম বংগ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। চংখং উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? ৰাভা, মিচিং, তিৱা, ডিমাছা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি তিৱা। তিৱাসকলে চংখ উৎসৱ পালন কৰে। চমাংকান উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? কোচ ৰাজবংশী, কাৰ্বি, মিচিং, আহোম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কাৰ্বি। চমাংকান কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়। চেৰাও নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? মেঘালয়, মিজোৰাম, অসম, মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মিজোৰাম। ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ। দাণ্ডিয়া নৃত্য কোনখন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? গোৱা, গুজৰাট, দিল্লী, হাৰিয়ানা। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।